মই বিছনাৰ পৰা সাৰ পালোঁ, সাৰ পাই উঠিলোঁ, কোনোবা মোক মাত দিলে যেতিয়া মই উঠিলোঁ, উঠিখিনি যেতিয়া বাহিৰত ওলাই আছোঁ, বাহিৰত ওলাই চাইছোঁ যে এটা এম্বুলেঞ্চ থিয় হৈ আছে। তে মই চালোঁ দূৰৰ পৰাই, তে এম্বুলেঞ্চত মানে মোৰ ঘৰৰ ওচৰৰ এজন মাইকী মানুহজনী চিঞৰিলে, এম্বুলেঞ্চ আমুকক লৈ আছে, তে ৰাখি ঘাটোৱালক লৈ আছে। তে কি হ'ল, তে তাই ক'লে যে ৰাতি বোলে ঘৰতেই পোৱালি জন্ম দিছে। তে মোক আচৰিত লাগিলে, পোৱালি যদি জন্ম দিলে তেতিয়া ঘৰটো তেওঁলোকৰ ঘৰটো এনেকুৱা অৱস্থা মানে ঘৰৰ অৱস্থা একেবাৰে নাই, চাগে খোৱা বোৱাও পাইছে নে নাই কোনো খবৰ নাই, ৰাতিও পাইছে নে নাই মইতো ক'ব নোৱাৰোঁ। আৰু এনেকুৱা ঘৰটো চাইখিনি এনেকুৱা বেয়া লাগিছে যে ইয়াতে এতিয়াও ব্লিডিংটো যেতিয়া পৰিছে, চাগে এইটো দৰ্জাৰ সন্মুখতে পোৱালিটো জন্ম দিছে, কেনেকুৱাকৈ কষ্ট পাইছে। এইটো সঁচাই আজিকালি এইটো কলিযুগ বুলি মই সঁচাই বিশ্বাস কৰোঁ। আৰু এই কলিযুগত যে কোনো যে হেল্প কৰিব নোৱাৰিলে এইটো ঘৰৰ কাৰণে হেল্প কৰিব পাৰে নে এওঁলোকৰ ব্যৱস্থা পাতিৰ কাৰণে হেল্প কৰিব নোৱাৰে, এইটো মই নিজকে মই এটা দুখী মানিছোঁ। আৰু যোনে নেকি এই কিবা এম্বুলেঞ্চক মাতিখিনি এই বাইদেউজনীক লৈ গ'ল, এওঁক বহুত বহুত ধন্যবাদ দিছোঁ। মই গম পোৱাৰ মতে আমাৰ পৰ্মিলা বাইদেউক পৰ্মিলা বাইদেউৰ সিহঁতৰ ঘৰত মানে হাজবেণ্ডে গৈছিলে, এই যোনে ভাল এই জন্ম দিলে, ল'ৰা জন্ম দিলে, এওঁ ঘৰত গৈ খবৰ দিলে। খবৰ দিয়াৰ পিছত যেতিয়া আশা বাইদেউক ফোন কৰিছে, আশা বাইদেউ কৈছে যে 2-3 দিন মই গৈছোঁ বোলে, মাইকীজনী বোলে পলাই যায়। এতিয়া মোৰ এটা অনুভৱ, 9 মাহৰ মাইকীজনী যদি পলাই যায়, কোনোবা যদি আশা বাইদেউ বিচাৰিব আহিছিলে, তেতিয়া এইটোতো অলপ বিশ্বাস কৰাটো অলপ টান। বাৰু এইটোও বাদ দিয়ক, কথাটো মানে মই এইটো ক'ব বিচাৰিছোঁ, এওঁলোকৰ আজি সন্তান জন্ম হৈছে, যেনেকুৱা দুখীয়া মানুহ, কালি ল'ৰাটোৰ কি বেমাৰ হ'ব, কালি 2 দিনৰ ভিতৰত হস্পিটেলৰ পৰা অনাৰ পিছত জণ্ডিছ হ'ব নে কি হ'ব, ল'ৰাটো যে বাচিব সেইটোতো কোনো একদম মানে খাটাং মানে এতিয়া ভগৱানৰ ওপৰতেই। সেইটোৰ কাৰণে মই হাত জোৰ কৰি আমাৰ হাতীগাঁও পঞ্চায়তৰ এতিয়া নতুন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যোনো হৈছে, মই হাত জোৰ কৰিছোঁ, এওঁলোকক যদি কোনোবা যদি চলিব পৰা যদি কাৰোবাৰ নামত অনুদান আহিছে, যদি এওঁলোকক অনুদান ঘৰটো নিদিলেও যদি চলিব পাৰে, এওঁলোকৰ অনুদান ঘৰটো প্লিজ আমাৰ হাতীগাঁৱৰ 1 নং হাতীগাঁৱৰ ৰাইজে আমি অনুৰোধ কৰি আছোঁ, হাত জোৰ কৰি, হাত সকলোৱে জোৰ দিয়ক, আমি সকলোৱে হাত জোৰ কৰি আছোঁ। আমাৰ পঞ্চায়তত নতুন প্ৰেচিডেণ্ট যোনেও আহিছে, আমাৰ গাঁৱৰে হয়, এওঁক মানে আমি বিশ্বাস কৰিছোঁ আৰু আমি হাত জোৰ কৰিছোঁ, এই মানুহজনক এটা অনুদান ঘৰ ডকুমেণ্টছ নোসোধাকৈও হ'লেও, এওঁৰ ডকুমেণ্টছ আছে নে নাই মইতো মানে ভবা মতে এওঁলোকৰ ডকুমেণ্টছ পূৰা ক্লিয়াৰ নাই, তথাপিও মই হাত জোৰ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, এওঁলোকৰ নামত এটা অনুদান ঘৰ দি দিব, যাতে মানে এই ল'ৰাজন বাবু এদিকে এই ল'ৰাজনৰ ভৱিষ্যতটো কমচে কম পঢ়া লিখা নহ'লেও, খোৱা বোৱা নহ'লেও এক ৰাতি ভালকৈ শুব পাৰিব এই ল'ৰাজন। মই ইমানেই ৰিকুৱেষ্ট কৰি, আৰু এটা মোৰ এটা অনুভৱ মানে, আমি যেতিয়া আমাৰ পূৰ্বপুৰুষ আমি জন্ম পাইছোঁ, আমি ঘৰতে জন্ম পাইছোঁ, বিনা হস্পিটেলৰ আল্ট্ৰাচাউণ্ড কৰিছিলোঁ, না কোনো ব্লাড দিছিলে, না কোনো ফল মূল খোৱা, আমি অকল কচু শাক খায়ে জন্ম হৈছোঁ। আমি ইয়াত যিমান আছোঁ চবেই কচু শাক খায়ে আমাৰ ব্লাড বঢ়াই আমি জন্ম দিছে আমাৰ মা দেউতাই। কিন্তু আজি আল্ট্ৰাচাউণ্ড কৰোঁ আমি 1000, 1200, 2000, কিমান বাৰ কৰিব লগা, কিমান বাৰ, 3 বাৰ 4 বাৰ কৰিব লাগে। সেইটোৰ মতে যদি সঠিক তাৰিখটো নাপায় আৰু আজি এনেকুৱা অৱস্থা যদি হয়, তেতিয়া ভাবিব লগা কথা, আমি আল্ট্ৰাচাউণ্ড কৰিম নে নকৰোঁ। মই ৰিকুৱেষ্ট কৰিছোঁ চিফ মিনিষ্টাৰক আমাৰ অসমৰ, এইটো ভাবি চাওক, আল্ট্ৰাচাউণ্ড কৰা যদি সঠিক টাইম দিব নোৱাৰে, তেতিয়া আল্ট্ৰাচাউণ্ড বাদ দিয়ক। মোৰ মিছেছো আজি ইয়াতে 5 মাহ আছে, ডেলিভাৰী আছে, এতিয়া মোৰ মিছেছকো আল্ট্ৰাচাউণ্ড কাৰণে মই লৈ যাব লাগিব, এবাৰ লৈ গ'লোঁ, এতিয়া ভাবি চাওক। এতিয়া মোৰ মনত এইটোৱে ভাৱ আছে যে আল্ট্ৰাচাউণ্ড কৰি যদি সঠিক যদি তাৰিখ মই ডক্টৰে দিব নোৱাৰে, আৰু সঠিক মতে যদি হস্পিটেলত জন্ম দিব নোৱাৰোঁ, ঘৰত যদি এনেকুৱা প্ৰব্লেম হৈ যায়, সেই সময়ত যদি গাড়ী ঘোঁৰাত বৰষুণৰ সময় আৰু ৰাস্তা ঘাট যেনেকুৱা আছে, তেতিয়া কি হ'ব মোৰ গতি। মোৰ তাত বাৰু 2 টকা হ'লেও আছে, এই ল'ৰাটোৰ দেউতাৰ হাতত কিমান টকা আছিলে যে আজি কি অৱস্থা হ'ল। সেইটোৰ কাৰণে মই হাত জোৰ কৰিছোঁ, এইবিলাক আল্ট্ৰাচাউণ্ড যদি ভালকৈ কৰিব, এইটো মই কাৰোবাক দুখাও নাই, কোনো ফাৰ্মাচিক দুখা নাই, কোনো হস্পিটেলকো দুখা নাই, আল্ট্ৰাচাউণ্ড যদি সঠিক যদি
তাৰিখ নিদিয়ে তেতিয়াহ'লে আশা বাইদেউক ধুনীয়াকৈ বুজাই দিব যাতে গাইড কৰিবৰ কাৰণে। আৰু মই কাকো দুখ দিয়া নাই আৰু কাৰোবাক মই ব্লেমো কৰা নাই। এইবিলাক মানে সোনকালে শুধৰি যাব লাগে। আৰু এইটো আমাৰ আদিবাসী পৰিস্থিতি এনেই বেয়া। আজিকালি শুনি আছোঁ যে ST টেষ্টি কিবা বহুত কিবা হৈছে, কিন্তু সেইবিলাক আমি একো নকওঁ। আজি মই এই ল'ৰাজনৰ পক্ষ হৈ মই আজি আগবাঢ়িছোঁ। কোনোবা যদি সহায় কৰিব পাৰে এই ল'ৰাজনৰ ঘৰত আহি সহায় কৰিব প্লিজ। থেংক ইউ।